এবাৰ গুৱাহাটীত বলবমলৈ গৈ মৃত্যু হৈছে এজন কিশোৰৰ এক অতি মৰ্মান্তিক খবৰ বুলি ক'ব লাগিব আমি জনাইছো প্ৰতিগৰাকী দৰ্শকক গুৱাহাটীৰ বলবমলৈ গৈ মৃত্যুক সাৱটি লৈছে এজন কিশোৰে আৰু কিশোৰগৰাকীৰ মৃত্যুৰ পিছতে তেওঁৰ প্ৰেমিকাই লৈছে চূড়ান্ত সিদ্ধান্ত আসলতে যোৱা দেওবাৰৰে কাহিনী দেওবাৰে আসলতে বলবমলৈ বুলি গৈছিলে কিশোৰজনৰ শাৰীৰিক অৱস্থা খুবেই সুস্থ নাছিল স্বাস্থ্য সুস্থ নাছিল তেনে মুহূৰ্তত তেওঁ এটা হুডি পৰিধান কৰি গৈছিলে তেওঁ যেহেতু গা বেয়া হৈ আছিলে আৰু গা বেয়া হোৱাৰ বাবে তেওঁ হুডি পৰিধান কৰি গৈছিলে আৰু হুডিটো খুলিবলৈও তেওঁক বশিষ্ঠত স্বেচ্ছাসেৱকে অনুৰোধ কৰিছিলে কিন্তু তেওঁ হুডিটো পিন্ধি গৈছিল তাৰ পিছ মুহূৰ্ততে এক মৰ্মান্তিক খবৰ আহি পৰিছে যে বলবমলৈ গৈ মৃত্যুক সাৱটিলে কিশোৰজনে আৰু কিশোৰজনে মৃত্যুক সাৱটাৰ পিছতে তেওঁৰ প্ৰেমিকাই লৈছে চূড়ান্ত সিদ্ধান্ত অতি ভয়ানক খবৰ অতি দুখৰ খবৰ গুৱাহাটীত বলবমলৈ গৈ মৃত্যুক সাৱটিলে এজন কিশোৰে মৃত্যুক সাৱটাৰ মাত্ৰকে তেওঁৰ প্ৰেমিকাই লৈছে চূড়ান্ত সিদ্ধান্ত আমি সবিশেষ খবৰ লৈ আহিছোঁ এই সন্দৰ্ভত সমগ্ৰ কাহিনী কি হ'ল গুৱাহাটীত বলবমলৈ গৈ মৃত্যুক সাৱটিলে এজন কিশোৰজনৰ মৃত্যুৰ পিছতে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰেমিকায়ো দেওবাৰে নিশা বলবমলৈ গৈছিলে কিশোৰজন স্বাস্থ্য খুব এটা ভাল নাছিল বাবে ছাত্ৰজনে পিন্ধি গৈছিল এটা হুডি আৰু বশিষ্ঠত স্বেচ্ছাসেৱকে কিশোৰজনক হুডিটো খুলিবলৈ কৈছিলে গুৱাহাটীত সংঘটিত হৈছে আমি পুনৰ কৈছোঁ এক দুৰ্ভাগ্যজনক ঘটনা মিত্ৰ কিশোৰজন 10ম শ্ৰেণীৰ ছাত্ৰ বিপ্লৱ পাল দেওবাৰে নিশা বলবমলৈ যাওঁতে স্বেচ্ছাসেৱকে মাৰপিট কৰিছিল কিশোৰজনৰ খবৰ অনুসৰি দেওবাৰে নিশা বলবমলৈ যাওঁতে আমি বাৰে বাৰে কৈছোঁ স্বাস্থ্য খুব ভাল নাছিল এটা হুডি পৰিধান কৰি গৈছিলে কিন্তু বশিষ্ঠত স্বেচ্ছাসেৱকে কিশোৰজনক হুডিটো খুলিবলৈ কৈছিলে কিন্তু কিশোৰজনে সেই নিৰ্দেশ নমনা বাবে মাৰপিট কৰিছিল দলটোৱে 30জনৰো অধিক যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিলে বিপ্লৱ আৰু অসুস্থ হৈ কিশোৰজনক মঙলবাৰে ভৰ্তি কৰোৱা হৈছিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত কিন্তু বুধবাৰে হস্পিটেলতে মৃত্যু হৈছে বিপ্লৱ পালৰ পিতৃ মাতৃ হাৰা কিশোৰজনৰ মৰণোত্তৰ পৰীক্ষা আজি সম্পন্ন হৈছে ইফালে কিশোৰজনৰ আত্মীয়ই দাবী কৰা অনুসৰি কিশোৰজনৰ মৃত্যুৰ পিছতে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে কিশোৰজনৰ প্ৰেমিকায়ো কিশোৰজনৰ প্ৰেমিকাৰ ঘৰ হৈছে বিজনীত ইতিমধ্যে বিপ্লৱৰ আত্মীয়ে প্ৰকাশ কৰিছে আমি পুনৰ কৈছোঁ অতিকৈ মৰ্মান্তিক খবৰ এবাৰ বশিষ্ঠত ভয়ানক কাণ্ড সংঘটিত হৈছে এগৰাকী ছাত্ৰ কিশোৰ বিপ্লৱ দাস 10ম শ্ৰেণীৰ ছাত্ৰ যিগৰাকী ছাত্ৰই আচলতে বলবমলৈ বুলি গৈছিলে আৰু যাওঁতে তেওঁৰ স্বাস্থ্য খুব এটা ভাল নাছিলে সেইবাবে তেওঁ এটা হুডি পৰিধান কৰি গৈছিলে আৰু সেই হুডিটো তেওঁ খুলিবলৈ বশিষ্ঠত স্বেচ্ছাসেৱক দলে কৈছিলে যে তেওঁ সেই নিৰ্দেশ নমনাৰ বাবে তেওঁক একাংশ যুৱকৰ দ্বাৰা তেওঁক মাৰপিট কৰা হৈছিলে আৰু মাৰপিটৰ পিছতেই যুৱকজন অতিকৈ অসুস্থ হৈ পৰিছে দুদিনকৈ আছিলে হস্পিটেলত ভৰ্তি হৈ তাৰ পাঁচ মুহূৰ্ততে বুধবাৰৰ দিনা তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে এতিয়া প্ৰশ্ন হৈছে যে ইমান গুণ্ডাগিৰি কিয় হ'ব ধৰিছে গুৱাহাটী মহানগৰীত ইটোৰ পিছত সিটো গুণ্ডাগিৰিৰ ঘটনা সংঘটিত হৈছে হাৰি নগ'ল বলবমৰ পবিত্ৰ দিনটোতো আচলতে এইদৰে এগৰাকী কিশোৰ হেৰুৱাব লগা হৈছে পিতৃ মাতৃয়ে আৰু কেৱল সেয়াই নহয় কিশোৰজনৰ মৃত্যুৰ লগে লগে প্ৰেমিকায়ো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিছে আত্মীয়ই আমি পুনৰ কৈছোঁ দৰ্শকসকলক বলবমলৈ যাওঁতে এজন কিশোৰে মৃত্যুক সাৱটি ল'ব লগা হৈছে সেই মৃত্যু এইকাৰণেই হ'ল তেওঁ গাটো বেয়া আছিলে হুডি পৰিধান কৰি গৈছিলে আৰু হুডি পৰিধান কৰিব যাওঁতে তেওঁক স্বেচ্ছাসেৱক দলে ক'লে যে হুডিটো খুলিব লাগে তেওঁ সেই নিৰ্দেশনা অমান্য কৰাৰ বাবে বা নিৰ্দেশটো নমনাৰ বাবে তেওঁক মাৰপিট কৰিলে ইমানেই বেয়াকৈ প্ৰহাৰ কৰা হৈছিলে কিশোৰগৰাকীৰ অৱস্থা অতিকৈ সংকটজনক তাৰপিছতে তেওঁক ভৰ্তি কৰোৱা হৈছিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত আৰু ভৰ্তি কৰোৱাৰ ঠিক দুদিনৰ পিছতে মৃত্যুক সাৱটি লৈছে কিশোৰজনে এতিয়া সকলোৱে আশা কৰিছে আত্মীয়ই আশা কৰিছে যে দোষীয়ে শাস্তি পাবনে ন্যায় লাগে পৰিয়ালক